হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ টিংবৰী চাপৰিত আৰু ইয়াত দেখা গৈছে গংগাৰামৰ ঘাটৰ পৰা বালুচৰ বজাৰলৈকে যোৱা যি পথ আছে এই পথ আজি প্ৰায় দুবছৰ আগতে এই পথছোৱা ব্লক ইটাৰ নিৰ্মাণ কৰা হৈছিলে আৰু নিৰ্মাণ কৰাৰ পাছত যিহেতু পথছোৱা ঠিকেই আছিলে আৰু ইয়াৰ পিছত দেখা গৈছে যিহেতু এফালে আছে লেতেৰী জান আৰু সেই লেতেৰী জানৰ কাষত যিহেতু বৰষুণৰ পানীয়ে মাটি খহাই নিয়াৰ পিছত থিয় গৰাখৰ সৃষ্টি হৈছে আৰু আনফালে দেখা গৈছে জে.জি.এমে যি পাইপ পুতিছিলে এই পাইপ পথৰ লগতে পুতিছিলে আৰু পাইপসমূহ পুতাৰ পিছত যি মাটি দিয়া হৈছিলে সেই মাটিসমূহ তলত বহি গৈ পথছোৱা দেখা গৈছে খহি যাব আৰম্ভ কৰিছে, ব্লক ইটাসমূহ খহি যাব আৰম্ভ কৰিছে আৰু এঠাইত দেখা গৈছে এক বৃহৎ গাঁতৰ সৃষ্টি হৈছে আৰু মই মোৰ সহযোগীক অনুৰোধ কৰিম এই সামগ্ৰিক পৰিৱেশটো দেখাবৰ কাৰণে। ইয়াত এটা বৃহৎ গাঁতৰ সৃষ্টি হৈছে আৰু যিটো গাঁত ইয়ালৈকে এই গাঁতটো আহিছে আৰু যিকোনো মুহূৰ্তত এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ ইয়াত সম্ভাৱনা আছে, যিহেতু এইখিনিলৈকে এই গাঁতটো সোমাই গৈছে আৰু ইয়াৰ বিপৰীত ফালে মই দেখাম ইয়াতো থিয় গৰাখৰ সৃষ্টি হৈছে আৰু যিটো সিফালৰ পৰা পানী আচলতে ইয়াত আহি এইফালে অহা আৰম্ভ কৰিছে আৰু মই মোৰ সহযোগীক এই গাঁতটো দেখুৱাবলৈ অনুৰোধ কৰিম। ভিতৰৰ পৰা গাঁতটো কিমান বহল হৈছে ভিতৰৰ পৰা দেখুৱাব মোৰ সহযোগীক অনুৰোধ কৰিম। এইদৰে জে.জি.এমৰ পাইপো আছে, ইয়াত পাইপটো পোতা হৈছে যিহেতু পথৰ নিচেই কাষতে ক'ব গ'লে 2 ইঞ্চি পথৰ পৰা 2 ইঞ্চি আঁতৰত পোতা হৈছে এই জে.জি.এমৰ যি পাইপ আছে এই পাইপ আৰু যাৰ ফলত ইয়াৰ পৰা পানী নিগৰি বা অন্য যিকোনো কাৰণে যিহেতু বৰষুণৰ পিছত এই যি পাইপ পোতা হৈছিল সেই মাটি বহি গৈ ইয়াত যি ব্লক ইটা আছে ব্লক ইটাসমূহ এৰাই যোৱা পৰিলক্ষিত হৈছে, যাৰ বাবে আচলতে ইয়াত এটা বৃহৎ গাঁতৰ সৃষ্টি হৈছে আৰু এই গাঁতে যিকোনো সময়ত যদি ইয়াত এটা দুৰ্ঘটনা সংঘটিত হয়, এক বৃহৎ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে, কাৰণ এই গাঁতটো গভীৰ গাঁত এটাৰ সৃষ্টি হৈছে। মোৰ লগত ইয়াৰে স্থানীয় কিছু লোক আছে, তেওঁলোকৰ পৰা এই বিষয়ে আমি জানিব চেষ্টা কৰিম। কি ক'ব যি দেখা গৈছে এই পথছোৱা আজি কিছু বছৰ আগতে নিৰ্মাণ কৰা হৈছিলে আৰু ইয়াৰ পিছত দেখা গৈছে থিয় গৰাখৰ সৃষ্টি হৈছে আৰু জে.জি.এমে যি পাইপ পুতিছে এই পাইপৰ কাৰণে ব্লক ইটাসমূহ এৰাই গৈ আছে আৰু ইয়াত এটা দেখা গৈছে বৃহৎ গাঁতৰ সৃষ্টি হৈছে। কি ক'ব? মানে ৰাস্তাখন বনাই যোৱাৰ পিছতেই মাটি নাইকিয়া হ'ল, চাইড বাম নাই আৰু এই তলফালে যে একদম মানে সোমাই গৈছে, মানে বহুত যিকোনো মুহূৰ্ততে গাড়ী এক্সিডেণ্ট হ'ব পাৰে, মানে ভয়ানক এটা ভয়ানক দুৰ্ঘটনা এক্সিডেণ্ট হ'ব পাৰে। সম্ভাৱনা আছে। সম্ভাৱনা আছে, এইটো 100% সম্ভাৱনা আছে। ৰাস্তাখিনি মানে তো চাইড বাম নায়েই, ক'ৰবাত একেবাৰে মাটি নায়েই, আৰু ক'ৰবাত একদম জে.জি.এমে যি পাইপ পুতিছে দেখা গৈছে পাইপটো ৰাস্তাৰ লগতে পোতা হৈছে। ৰাস্তাৰ লগতে পোতা হৈছে, কিন্তু যি দেখা গৈছে আহ, এই যি গাঁত ভাঙি হৈছে এই ভাঙি সোমাই গৈছে। গাঁতটো বৰষুণৰ কাৰণে মাটি বহি গৈ সোমাই বৰষুণৰ গৈছে। কাৰণে মাটি খহি গৈছে আৰু মানে বহি গৈছে আৰু পাইপডাল যে দিছে একদম ৰাস্তাৰ কিনাৰে কিনাৰে দিলেও মানে আমাৰ ৰাস্তা বেয়া হৈ গৈছে, গোটেইখিনি ৰাস্তা বেয়া হৈ গ'ল। মাটি নায়েই আৰু চাইড বামটো নায়েই। আৰু ইয়াত যি বৃহৎ গাঁতৰ ইয়াত এটা সৃষ্টি ইয়াত হৈছে। বৃহৎ গাঁতৰ এটা সৃষ্টি হৈছে। আমি 10 ফুট মান মানে লাখুটি এটা সোমাই দিলে তলফালে গুচি যায়, মানে ইমান ডাঙৰ গাঁত এটা হৈছে। এইটো বহি গ'লে এটা বৃহৎ বহি গ'লে মানে বৃহৎ এক্সিডেণ্ট, ভয়ানক এক্সিডেণ্ট হ'ব। কি ক'ব এই মানে চৰকাৰক আমি এটা আহ্বান জনাওঁ যে অতি শীঘ্ৰে মানে আমাৰ এই ৰাস্তাটো বনাই দিব লাগে আৰু মাটিৰ চাইড বামটো বনাই দিব লাগে, নহ'লে ৰাস্তাই নাথাকে, যিকোনো মুহূৰ্ততে গাড়ী এক্সিডেণ্ট হ'ব পাৰে। হয়, ধন্যবাদ আপোনাক। আচলতে ইয়াত যদি দুৰ্ঘটনা হয় এটা এক ভয়ানক দুৰ্ঘটনা হ'ব আৰু মোৰ লগত ইয়াৰে আন কেইবাজনো লোক আছে, তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম। দেখো ইয়াত এটা বৃহৎ গাঁতৰ সৃষ্টি হৈছে। কি হয়, ক'ব? ইয়াত এটা ডাঙৰ গাঁত হৈছে। ইয়াত এটা কালভাৰ্ট দিয়া আছে, সেই কালভাৰৰ কাৰণে এই কালভাৰটো খহি গৈছে যে, সেইকাৰণে মানে 10 হাত মান গাঁত হৈ গৈছে যে, ইয়াত এটা যিকোনো মুহূৰ্তত এটা ভয়ংকৰ এক্সিডেণ্ট হ'ব পাৰে। পথৰ মাজলৈকে হয়, গাঁতটো একদম সৃষ্টি। 10 ফুট গৈছে এইফালে, যিকোনো মুহূৰ্তত এটা ডাঙৰ এক্সিডেণ্ট হ'ব পাৰে। এইটো ৰাস্তা আমাৰ চৰকাৰক মানে আহ্বান জনাওঁ, যিকোনো মুহূৰ্তত মানে ৰাস্তাটো মানে বহুত একটা এক্সিডেণ্ট হ'ব পাৰে। এইটো যিকোনো মুহূৰ্তত মানে ৰাস্তাটো ঠিক কৰি দিব লাগে। এই ঠাইখিনিৰ নাম কি? এইটো মানে ডিংবৰী চুবুৰী কয়। এই পথটো ক'ৰ পৰা গৈছে? এইটো গংগানাৰ ঘাটৰ পৰা বালচৰ বজাৰলৈকে ৰাস্তাটো গৈছে। চৰকাৰক কি আহ্বান জনাব? চৰকাৰৰ আহ্বান জনাওঁ যে যিকোনো মুহূৰ্তত এক্সিডেণ্ট হ'ব পাৰে, ভয়ংকৰ ক্ষতি হ'ব, বহুত গাড়ী মটৰ চলাচল কৰে।
এইটো মানে মেৰামতি কৰি দিব লাগে। হয়, ধন্যবাদ আপোনাক। আচলতে JJM যি কাম কৰিছে সেই কামৰ যি পাইপসমূহ পুতিছিলে সেই পাইপসমূহ আচলতে পথৰ নিচেই কাষতে পুতিছিলে আৰু যাৰ বাবে বৰষুণৰ বাবে এই ইয়াৰ যি গাঁতৰ মাটি আছে মাটিসমূহ বহি গৈ ইয়াৰ ওচৰতে যিহেতু ইয়াৰ ওচৰতে আছে এই পথৰ যি ব্লক ইটা আছে ব্লক ইটাসমূহ এৰাই যোৱা আৰম্ভ কৰিছে আৰু ইয়াত এটা বৃহৎ গাঁতৰ সৃষ্টি হৈছে। প্ৰায় আমাক কোৱা মতে প্ৰায় 10 ফুটলৈকে এটা গাঁতৰ সৃষ্টি হৈছে আৰু এই যদি এই ব্লক ইটাসমূহ বহি যায়, এই পথছোৱা বহি যায়, ইয়াত এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে, যাৰ বাবে ইয়াৰ ৰাইজে চৰকাৰক আহ্বান জনাইছে যাতে এই পথছোৱা মেৰামতি কৰি দি এটা চলাচলৰ এটা ব্যৱস্থা কৰি দিয়ে। জুৰিয়াৰ পৰা ৰাব্বুল হুছেইন, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।